আমাৰ জীৱনত কেতিয়াবা প্ৰায়ভাগ মানুহৰে কিবা নহ'লে কিবা পাষ্ট পেইনফুল মেমৰি বা ট্ৰমা থাকেই। মই চবৰে কথা কোৱা নাই, কিছুমানৰতো থাকেই, আৰু সেইবোৰে আমাৰ বৰ্তমানৰ জীৱনত আগবঢ়াত বাধাৰ সৃষ্টি কৰে। যদি আপোনাৰো সেনেকুৱা হৈছে তেতিয়াহ'লে এই পৰীক্ষাটো কৰি চাব পাৰে। যেতিয়া এই পৰীক্ষাটো কৰোঁতে মানে যেতিয়া আপুনি অকলে থাকিব তেতিয়া কৰিলে বেছি ভাল হয়। আপুনি লাহেকৈ বহি লওক আৰু চকু বন্ধ কৰক, আৰু এতিয়া ইমাজিন কৰক যে আপোনাৰ সন্মুখত এখন গ্লাছ বল আছে আৰু তাৰ ভিতৰত এটা টিভি আছে, LED, আৰু আপুনি যিকোনো এটা আপোনাৰ পাষ্ট পেইনফুল ঘটনা বা ছবি মনলৈ আহিছে আপোনাৰ সেইটো সময়ত সেই টিভিটোলৈ ট্ৰেন্সফাৰ কৰি দিয়ক। আপোনাৰ মূৰৰ পৰা যিবোৰ চিন্তাই বা যিবোৰ কথাই আপোনাক আমনি কৰিছে, যিবোৰ কথাই আপোনাৰ জীৱনত আগবাঢ়িবলৈ বাধা দিছে, সেই টিভিত ট্ৰেন্সফাৰ কৰি দিয়ক। আৰু আপুনি চিনেমা চোৱাৰ দৰে সেইটো কাহিনী হিচাপে আপুনি টিভিত চাওক, দৰ্শকৰ দৰে। আৰু আপুনি তাৰ ইমাজিন কৰক যে সেই চিনবোৰত, সেই ছবিবোৰত আপুনি ব্লেক টিপ মাৰি গৈছে, এটাৰ পিছত এটা ব্লেক টিপ মাৰি গৈছে, এটাৰ পিছত এটা ব্লেক টিপ মাৰি গৈছে, আৰু আপুনি যেনেকুৱা টিভিত ৰিৱাইণ্ড হয় তেনেকুৱা কৰক। তাৰপিছত সেই দৃশ্যবোৰক আপোনাৰ শৰীৰৰ পৰা দূৰলৈ ঠেলি পঠাই দিয়ক। আৰু এতিয়া ইমাজিন কৰক, আপুনি কল্পনা কৰক যে আপোনাৰ ভিতৰত এটা নতুন সুৰ উঠিছে, আপুনি হালকা ফিল কৰিছে, আপুনি বহুত শান্তি অনুভৱ কৰিছে। আৰু এতিয়া নিজকে মনৰ ভিতৰতে কওক যে মই তেতিয়া অসহায় আছিলোঁ, মই ভাঙি পৰিছিলোঁ, মোৰ তেতিয়া এই বিষয়টোৰ ওপৰত শিক্ষা নাছিল, মই বুজি পোৱা নাছিলোঁ, কিন্তু এতিয়া মই সেই ভাৱনাটো সলনি কৰি তাৰ পৰা অভিজ্ঞতা লৈ নিজৰ জীৱনত আগবাঢ়িছোঁ, মই নিজকে গঢ়ি তুলিছোঁ। পাষ্ট পেইনফুল মেমৰি আপুনি পাহৰিব নোৱাৰিব, কিন্তু তাৰ অৰ্থটো সলনি কৰিব পাৰিব। মানে সেইটো আপোনাক আগত যেনেকৈ ডিষ্টাৰ্ব কৰিছিল সেইটো তেনেকৈ আপোনাক আৰু ডিষ্টাৰ্ব নকৰিব, আৰু আপোনাৰ চিন্তাকণ নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। যেতিয়া আপোনাৰ কোনো কথা বা কোনো ঘটনাৰ ছবি আপোনাক আমনি কৰিব, আপুনি অকলশৰীয়াকৈ অকণমান বহি এই প্ৰক্ৰিয়াটো কৰিব। আপুনি চাব ফিলিংছ কিমান ডিফাৰেঞ্চ, মানে আগত যেনেকুৱা ফিলিংছ আছিলে তাতকৈ বহুত লাইট পৰিব। আৰু যদি আপুনি এইটো একেলেঠাৰিয়ে কৰি যায়, বহুত ৰিলিফ পাব। সেই পেইনফুল মেমৰিৰ পৰা আপুনি বহুত ৰিলিফ পাব, আপুনি নিজে বুজিব পাৰিব। থেংক ইউ ছ' মাছ। আজিলৈ আহিছোঁ, বাই বাই।